আমাৰ গাঁৱৰ বিশেষকৈ অসুবিধা আছে। এখন সাব চেণ্টাৰ চৰকাৰে দিলে, কিন্তু সেইখন সাব চেণ্টাৰত আমাৰ একো সুবিধা নাই। যিহে ভুক্তভোগী আমাৰ এইখন গাঁৱৰ সাতটা গাঁৱৰ মানে দুৰ্ভগীয়া জনজাতি মানুহৰ মানে হৈ আছে। সাব চেণ্টাৰটো আছে, কিন্তু তাত মানে সুবিধা নাই। যিহেতু বাৰিষা ছিজনত মানে আমাৰ প্ৰেগনেণ্ট মহিলাখিনিক মানে নদী পাৰ হৈ মেডিকেললৈ যাবলগীয়া হয়। আমাৰ খৰালি ছিজনতো ক'ব গ'লে তাত কাঠৰ দলং থাকে, সেইটো বাৰু অকণমান সুবিধাটো হৈ যায়, কিন্তু বাৰিষা ছিজনত আমাৰ বহুতে প্ৰব্লেম হয়। তো সেইকাৰণে মই চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছোঁ যে আমাৰ এইখন সাব চেণ্টাৰত যদি ডক্তৰ এখন নাৰ্ছ থাকিয়ে তেনেহ'লে বহুতে ভাল হ'ব। ইয়াই কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এইটো সাব চেণ্টাৰ কিমান বছৰ হ'ল সেইটো মই পাহৰিছোঁ বাৰু, বহুতে বছৰ হৈ গ'ল। কিন্তু সেইটো সাব চেণ্টাৰ আমাৰ কথাসীমাত হৈছে, কিন্তু লিখাটো ৰামনগৰ লিখা বুলি আছে। কিন্তু মই সেইটো বিষয়ে মই ইমান নাজানো বাৰু। হ'লেও যিটো আছে থাকক, ভালে থাকিব লাগে। আৰু আমাৰ এইখন গাঁৱৰ ৰাইজসকলক সুবিধাটো মই বিচাৰিছোঁ যে চৰকাৰে যাতে আমাৰ এইখন গাঁৱৰ সাব চেণ্টাৰত ডক্তৰ আৰু নাৰ্ছ যাতে দিয়ে, যাতে সৰু সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হ'লে মানে তাত দৰৱ পায়, বেজী ভাল পায়, আৰু প্ৰেগনেণ্ট মহিলাখিনিও যাতে সুবিধাটো সেইটো পায়। আমাৰ গাঁৱৰ বিশেষকৈ অসুবিধা আছে। এখন সাব চেণ্টাৰ চৰকাৰে দিলে, কিন্তু সেইখন সাব চেণ্টাৰত আমাৰ একো সুবিধা নাই। যিহে ভুক্তভোগী আমাৰ এইখন গাঁৱৰ সাতটা গাঁৱৰ মানে দুৰ্ভগীয়া জনজাতি মানুহৰ মানে হৈ আছে। সাব চেণ্টাৰটো আছে, কিন্তু তাত মানে সুবিধা নাই। যিহেতু বাৰিষা ছিজনত মানে আমাৰ প্ৰেগনেণ্ট মহিলাখিনিক মানে নদী পাৰ হৈ মেডিকেললৈ যাবলগীয়া হয়। আমাৰ খৰালি ছিজনতো ক'ব গ'লে তাত কাঠৰ দলং থাকে, সেইটো বাৰু অকণমান সুবিধাটো হৈ যায়, কিন্তু বাৰিষা ছিজনত আমাৰ বহুতে প্ৰব্লেম হয়। তো সেইকাৰণে মই চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছোঁ যে আমাৰ এইখন সাব চেণ্টাৰত যদি ডক্তৰ এখন নাৰ্ছ থাকিয়ে তেনেহ'লে বহুতে ভাল হ'ব। ইয়াই কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এইটো সাব চেণ্টাৰ কিমান বছৰ হ'ল সেইটো মই পাহৰিছোঁ বাৰু, বহুতে বছৰ হৈ গ'ল। কিন্তু সেইটো সাব চেণ্টাৰ আমাৰ কথাসীমাত হৈছে, কিন্তু লিখাটো ৰামনগৰ লিখা বুলি আছে। কিন্তু মই সেইটো বিষয়ে মই ইমান নাজানো বাৰু। হ'লেও যিটো আছে থাকক, ভালে থাকিব লাগে। আৰু আমাৰ এইখন গাঁৱৰ ৰাইজসকলক সুবিধাটো মই বিচাৰিছোঁ যে চৰকাৰে যাতে আমাৰ এইখন গাঁৱৰ সাব চেণ্টাৰত ডক্তৰ আৰু নাৰ্ছ যাতে দিয়ে, যাতে সৰু সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হ'লে মানে তাত দৰৱ পায়, বেজী ভাল পায়, আৰু প্ৰেগনেণ্ট মহিলাখিনিও যাতে সুবিধাটো সেইটো পায়।